another video of Ankuran ACS Academy. আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই পেলাই কিবা নহয় কিবা হলো অলপ হলো আপোনালোকৰ এক্সামবোৰৰ কাৰণে হেল্পফুল হৈ আছে। ৰেগুলাৰলি আমাৰ ভিডিঅ'বোৰ চাই থাকক, ডেফিনেটলি আপোনালোকৰ কিবা নহয় কিবা হেল্প হ'বই। কাৰণ আমি এনেকুৱা প্যাটাৰ্নবোৰৰ কোৱেশ্চনবোৰ আনি আছো বা ভিডিঅ'ছবোৰ আনি আছো যোনটো আপোনালোকৰ একচুয়ালি এক্সামৰ কাৰণে বহুতে বেছি ৰেলেভেন্ট। সো আমাৰ ভিডিঅ'ছবোৰ চাই থাকিব আৰু আপোনালোকে যদি ভাল পায় ভিডিঅ'বোৰ শেয়াৰ কৰি থাকিব। ঠিক আছে? সো আহক পলম নকৰো আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। সো আজিৰ ভিডিঅ'টো হৈছে ইণ্ডিয়ান সোশিও ৰিলিজিয়াছ ৰিফৰ্মছ। মানে চাও এসময়ত যেতিয়া আমাৰ ইন্ডিপেন্ডেন্স হোৱা নাছিলে, যেতিয়া আমি ধৰক ব্ৰিটিছৰ অধীনত আছিলো বা তাতকে আগত আমাৰ ইয়াত বহুতো ধৰণৰ হেৰি আছিলে ৰিলিজিয়াছ, মানে বহুত নিয়ম কানুন বহুত ধৰণৰ আছিল। ধৰ সতী প্ৰথাই হওক, চাইল্ড মেৰেজে হওক, এনেকুৱা ধৰণৰ বহুত বেছি সোসাইটিক হেম্পাৰ কৰা বহুত বেছি নিয়ম কিছুমান আছিলে। সো হেনেকুৱা ধৰণৰ ৰিফৰ্মছবোৰৰ কাৰণে, হেনেকুৱা ধৰণৰ ইভিলছবোৰৰ কাৰণে কেনেকুৱা ধৰণৰ ৰিফৰ্মছ আনিছিল, কোনে আৰম্ভ কৰিছিল, বা নিউজ পেপাৰছৰ কথাই হওক কোনে আনিছিলে, কোনে আৰম্ভ কৰিছিলে, অৰ্গেনাইজেশনছৰ কথা, কোনটো অৰ্গেনাইজেশন কোনে আনিছিলে, কোনটো ধৰি লওক কোনে ফাউণ্ড কৰিছিলে, এইবিলাক আমি যদি চাওঁ যিকোনো এক্সামে চাওঁ বহুত বেছি ইম্পৰ্টেন্ট। কাৰণ এক্সাম পাৰ্সপেক্টিভৰ থ্ৰুদি যদি চাওঁ এনেকুৱা ধৰণৰ টপিক আমি পৰীক্ষাত যিকোনো ধৰণৰ পৰীক্ষাতে আমি আহা দেখা পাওঁই। সো আমাৰ দায়িত্ব হ'ল আপোনালোকে গোটেইখিনি বস্তু ভালকে জানি থোৱা। আৰু গোটেই বস্তু জানিব হলে আপোনালোকে এটাই প্লেটফৰ্ম আছে, অংকুৰণ এচিএছ একাডেমি, য'ত আপোনালোকে এনেকুৱা ধৰণৰ এক্সাম পাৰ্সপেক্টিভৰ কুৱেশ্যনছবোৰ ডেফিনেটলি পাবই। সো আহক পলম নকৰো আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। সো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হু ফাউণ্ডেড দ্য লেণ্ডমাৰ্ক ইংলিছ উইকলি বেংগল গেজেট, also known as the Calcutta General Advertiser, in 1780, marking the birth anniversary of Indian journalism. So actually simple sentence যদি ক'ব যাও, বেংগল গেজেট বাতৰি কাকতখন কোনে আৰম্ভ কৰিছিলে? অপশন এ ৰাজা ৰামমোহন ৰয়, অপশন বি জেমছ আগস্টাছ হিকি, অপশন সি ৰবাৰ্ট নাইট, আৰু অপশন ডি জেমছ সিল্ক বাকিনঘাম। মনত ৰাখিব এইখন পেপাৰ এখন বহুত লেণ্ডমাৰ্ক পেপাৰ হয়। ঠিক আছে? এখন একচুয়ালি পেপাৰ বুলি ক'ব গ'লে উইকলি হয়, লেণ্ডমাৰ্ক উইকলি হয়। এইখনে একচুয়ালি আমাৰ ভাৰতত নিউজ পেপাৰ হ'ব জাৰ্নেলিজমৰ ষ্টাৰ্ট কৰিছিলে। ঠিক আছে? সো মই যদি ক'ব যাওঁ এখন কোনে আৰম্ভ কৰিছিলে, এখন জেমছ অগাস্টাছ হিকি আৰম্ভ কৰিছিল। মনত ৰাখিব কোনে, এক সেকেন্ড ৰ'ব, জেমছ অগাস্টাছ হিকিয়ে কেতিয়া আৰম্ভ কৰিছিলে? 1780। মনত ৰাখিব এখন ভাৰতৰে নহয় হা, এছিয়াৰ ফাৰ্ষ্ট প্ৰিন্টেড নিউজ পেপাৰ। মনত ৰাখিব যদি ভাৰতৰ সুধে, ভাৰতৰটো অবভিয়াছলি বেংগল গেজেটখন হয়ে, আপুনিও জানে ময়ো জানো, কাৰণ আমি প্ৰশ্নটো অলৰেডি পঢ়িলোৱে। কিন্তু আপোনাক যদি কয় কি এছিয়াৰ ফাৰ্ষ্ট প্ৰিন্টেড নিউজ পেপাৰ কি, সো মনত ৰাখিব সেইখনৰ নামো হ'ল বেংগল গেজেট। কোনে আৰম্ভ কৰিছিল? জেমছ আগস্টাছ হিকি। কেতিয়া কৰিছিল? 1780 চনত। এতিয়া আপোনালোকক এটা ট্ৰিকত সুধিব পাৰে, কথাটো হ'ল কি বেংগল গেজেটৰ আন এটা নাম কি? মনত ৰাখিব কলকাতা জেনেৰেল এডভাৰটাইজাৰ। মনত ৰাখিব এনেকে সুধি দিব পাৰে, কলকাতা জেনেৰেল এডভাৰটাইজাৰ পেপাৰখনৰ ফাউণ্ডাৰ কোন, বা ফাৰ্ষ্ট নিউজ পেপাৰ কি বুলি কয়, আপোনাক বেংগল গেজেট নিদি পেলাই কলকাতা জেনেৰেল এডভাৰটাইজাৰ বুলি দি দিব পাৰে। সো আপোনালোকে প্ৰিপেয়াৰ থাকিব। গম পালে নে? চাওক এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপুনিও নাজানে ময়ো নাজানো। আমাৰ কাম হ'ল আমি জাষ্ট প্ৰিপেয়াৰ কৰিব পাৰো। আৰু প্ৰিপেয়াৰেশ্যন কোনটো হয়, যোনটো আমি এটা পইণ্টত সব পাৰ্সপেক্টিভেদি চাওঁ। সো এনেকুৱা ধৰণৰ পাৰ্সপেক্টিভ দি চাব, প্ৰত্যেকটো বস্তু একদম খুচৰি মুহাৰি চাব যাতে একো বস্তু থাকি নাযায়। যি পঢ়ে ভালকে পঢ়িব। ঠিক আছে? আহক নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে The Persian weekly newspaper Mirat-ul-Akbar and the Bengali journal Sambat Kaumadi were founded by, মানে মিৰাতুল-আকবৰ আৰু সম্বাদ কৌমুদী কোনে আৰম্ভ কৰিছিলে? অপশন এ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, অপশন বি দেবেন্দ্ৰনাথ টেগৰ, অপশন সি স্যাৰ সৈয়দ আহমদ খান, আৰু অপশন ডি ৰাজা ৰামমোহন ৰয়। চাওক এটা কথা মনত ৰাখক, বেংগলী জাৰ্নেল বুলি কৈছে নহয় জানো? সো মনত ৰাখিব মিৰাতুল-আকবৰ আৰু সম্বাদ কৌমুদী কোনে আৰম্ভ কৰিছিল? অপশন ডি ৰাজা ৰামমোহন ৰয়। মনত ৰাখিব, ইম্পৰ্টেন্ট হয়। মিৰাতুল-আকবৰ কোনে কৰিছিল? ৰাজা ৰামমোহন ৰয়। এটা কথা মনত ৰাখিব, অকল পেপাৰ কেইখনৰ নাম নাহিব পাৰে, লেংগুৱেজটো আহিব পাৰে। সো মিৰাতুল-আকবৰ আছিলে পাৰ্চিয়ানত আৰু সম্বাদ কৌমুদী আছিল বেংগালীত। মনত ৰাখিব কেতিয়াবা কি লেংগুৱেজত আছে সেইটো আহি যাব পাৰে। বুজি পালে? সো ফাদাৰ অফ ইণ্ডিয়ান জাৰ্নেলিজম কাক কোৱা হয়? ৰাজা ৰামমোহন ৰয়। ঠিক আছে? কনসিডাৰ কৰা হয়। মনত ৰাখিব।
আৰু এটা এইখিনিতে মই আগতেও কৈছোঁ আকৌ কওঁ এওঁক ৰাজা উপাধিটো কোনে দিছিল আকবৰ টুৱে দিছিল মনত ৰাখিব ইম্পৰ্টেণ্ট ফেক্ট এটা দি দিলোঁ এক্সাম ট্ৰিভিয়া ৰাজা ৰামমোহন ৰয় ৰাজা উপাধিটো কোনে দিছিলে আকবৰ টুৱে মনত থাকিব আপোনালোকৰ আশা কৰোঁ মনত থাকিব আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ which socio-religious organization was established by Dayanand Saraswati in Bombay 1875 মানে দয়ানন্দ সৰস্বতীয়ে কোনটো সোশিও-ৰিলিজিয়াছ অৰ্গানাইজেশ্যন আৰম্ভ কৰিছিলে অপচন এ আৰ্য সমাজ অপচন বি প্ৰাৰ্থনা সমাজ অপচন সি ব্ৰহ্ম সমাজ আৰু অপচন ডি দেৱ সমাজ মনত ৰাখিব আমাৰ যোনটো সোশিও-ৰিলিজিয়াছ অৰ্গানাইজেশ্যনৰ মানে যোনটো ইভিলছবোৰৰ এগেইনষ্টত মাত মাতা মানুহ এজনৰ ভিতৰত স্বামী দয়ানন্দ সৰস্বতী বহুত ডাঙৰ মানুহ এজন সো তেওঁ কি ফাউণ্ড কৰিছিল 1875 অপচন এ আৰ্য সমাজ ঠিক আছে কি হয় অপচন এ আৰ্য সমাজ সো আৰ্য সমাজখন কোনে ফাউণ্ড কৰিছিলে স্বামী দয়ানন্দ সৰস্বতী কেতিয়া 1875 ঠিক আছে তেওঁ এটা শ্লোগান দিছিলে গো বেক টু দা ভেদাস মনত ৰাখিব এনেকুৱা হয় হু হেড গিভেন দা শ্লোগান গো বেক টু দা ভেদাস মনত ৰাখিব সেই শ্লোগানটো দিছিলে স্বামী দয়ানন্দ সৰস্বতীয়ে ঠিক আছে মনত ৰাখিব আৰু তেওঁৰ এখন আইডিঅলজিক্যাল ৱৰ্ক আছে সত্যাৰ্থ প্ৰকাশ দ্য লাইট অফ দ্য ট্ৰুথ ইজ হাইলি কোৰিলেটেড উইথ টপিক মানে সব সত্যাৰ্থ প্ৰকাশখন কোনে আৰম্ভ কৰিছিল হেতু কোনে লিখিছিল হেতু খুদে হেতু হল কোন স্বামী দয়ানন্দ সৰস্বতী সো মই যদি কত গো বেক টু দা ভেদাস কোনে কৈছিলে স্বামী দয়ানন্দ সৰস্বতী নহলে সত্যাৰ্থ প্ৰকাশ কাৰ হয় স্বামী দয়ানন্দ সৰস্বতী ঠিক আছে নে আহক নেক্সট কোৱেশ্চনটোলৈ যাওঁ হু ফাউণ্ডেড দ্য নিউজপেপাৰ Rust Goftar মানে কি ট্ৰুথ টেলাৰ in 1851 to promote social reforms among the Parsi community মানে Rust Goftar কিতাপখন কোনে আৰম্ভ কৰিছিলে কেতিয়া আৰম্ভ কৰিছিল দিয়াই আছে 1851 চনত অপচন এ ফিৰোজ শাহ মেহতা অপচন বি দিনশো ৱাচা অপচন সি দাদাভাই নৰোজী আৰু অপচন ডি সৌৰভজী সাপুৰজী বেংগালী মনত ৰাখিব Rust Goftarখন কোনে আৰম্ভ কৰিছিল কেতিয়া হৈছিল 1851 কি মানে কাৰ সমস্যাবোৰৰ কাৰণে কোনবিলাক সোশিয়াল ৰিফৰ্মৰ কাৰণে পাৰ্সি কমিউনিটি মাজত থকা সোশিয়াল ৰিফৰ্মবোৰ মানে আনিবৰ কাৰণে ইভিলবোৰক ৰিফৰ্ম কৰিবৰ কাৰণে সো এটো কোনে কৰিছিল অপচন সি দাদাভাই নৰোজী মনত ৰাখিব দাদাভাই নৰোজীয়ে কি আৰম্ভ কৰিছিল Rust Goftar মানে কি ট্ৰুথ টেলাৰ ঠিক আছে তেওঁ কি বুলি কোৱা হয় দ্য গ্ৰেট ওল্ড মেন অফ ইণ্ডিয়া মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট দ্য গ্ৰেট ওল্ড মেন অফ ইণ্ডিয়া বুলি ক'লে আপুনি মই এনেকে ক'ব পাৰিব লাগিব কি মই যদি আপোনাক সুধো হু ইজ দ্য গ্ৰেট ওল্ড মেন অফ ইণ্ডিয়া আপোনাক কি ক'ব দাদাভাই নৰোজী ঠিক আছে তেওঁ এটা থিওৰি দিছিলে বহুত বেছি ইম্পৰ্টেণ্ট ড্ৰেইন অফ ৱেলথ থিওৰি মনত ৰাখিব হু প্ৰপাউণ্ডেড দ্য থিওৰি ড্ৰেইন অফ ৱেলথ থিওৰি দাদাভাই নৰোজী ঠিক আছে মনত থাকিব সো আহক আৰু এটা কথা কৈ দিওঁ Rust Goftarখনত তেওঁৰ এজন সহযোগীও আছিলে তেওঁ আছে এছ বেংগালী ঠিক আছে মনত ৰাখিব এছ বেংগালী কিন্তু প্ৰাইমেৰিলি দাদাভাই নৰোজীৰ মেইন কন্ট্ৰিবিউশন আছে ঠিক আছে আহক নেক্সট কোৱেশ্চনলৈ যাওঁ দ্য এন্টি কাষ্ট মুভমেন্ট organization Satya Sodhak Samaj was founded in 1873 by সুধিছে সত্য শোধক সমাজখন 1873 চনত কোনে আৰম্ভ কৰিছিলে অপচন এ বি আৰ আম্বেদকাৰ অপচন বি জ্যোতিৰাও ফুলে অপচন সি নাৰায়ণা গুৰু আৰু অপচন ডি ইভি ৰামাস্বামী আমি চাগে সত্য শোধক সমাজৰ কথা সব এক্সামত মানে এনেকুৱা ধৰণৰ এক্সাম নাই যত মানে জ্যোতিৰাও ফুলেৰ কথা নুখুধে সো ইয়াৰ এনসাৰটো কি হয় অপচন বি জ্যোতিৰাও ফুলে তেওঁ কেতিয়া আৰম্ভ কৰিছিলে 1873 চনত ঠিক আছে তেওঁৰ এখন বহুত বেছি ইম্পৰ্টেন্ট কিতাপ আছে গুলামগিৰি মনত ৰাখিব এন্টি কাষ্ট মুভমেন্টৰ কাৰণে গুলাম মানে কি স্লেভাৰী নহয় জানো সো মনত ৰাখিব সুধিব পাৰে গুলামগিৰি কিতাপখন কোনে লিখিছিল সো একদম আপোনালোকে বেক অফ দা মাইন্ড ৰাখি থক গুলামগিৰি কিতাপখন লিখিছিল আমাৰ জ্যোতিৰাও ফুলে ঠিক আছে আৰু তেওঁৰ যিগৰাকী পত্নী হ'ল তেওঁৰ নাম হ'ল সাবিত্ৰীবাই ফুলে তেওঁৰো বহুত কন্ট্ৰিবিউশন আছে ইণ্ডিয়াত হা তেওঁৰ কি কন্ট্ৰিবিউশন আছে সবচে ডাঙৰ সাবিত্ৰীবাই ফুলে এষ্টাব্লিশিং দা ফাৰ্ষ্ট স্কুল ফৰ গাৰ্লছ ইন ইণ্ডিয়া মানে এনেকুৱা সুধিব পাৰে আমাৰ ভাৰতবৰ্ষত পোন প্ৰথমে মহিলা এডুকেশ্যনৰ কাৰণে স্কুল কোনে আৰম্ভ কৰিছিল সো এটো এনসাৰ হ'ব সাবিত্ৰীবাই ফুলে আৰু সাবিত্ৰীবাই ফুলে কাৰ ওয়াইফ হয় জ্যোতিৰাও ফুলে ঠিক আছে নে সো চাওক মই আপোনাক এটা কোৱেশ্চন আনিছো তাৰ লগত সেই মানুহজনৰ লগত আৰু মই দুই তিনিটা পইণ্ট এক্সট্ৰা দি দিছো যাতে আপোনালোকৰ
এডিআৰ নিচিনা এক্সামত আপোনালোকৰ ফেকচুৱেল বস্তুবোৰ আঁতৰি নাযায় বা আপোনালোকে এৰি নাযায় ঠিক আছে আমাৰ ভিডিঅ'টো চাব আমাৰ পিডিএফ চাব এনেকৈ পাৰিব চ' আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ Who among the following founded the Marathi nationalist newspaper Kesari and the English newspaper Maharashtra in 1881? এতিয়া এটা কথা মনত ৰাখিব সুধিছে আমাক কেশৰী নিউজ মানে মাৰাঠী ভাষাত কেশৰী নিউজ পেপাৰখন আৰু ইংৰাজী ভাষাত মহাৰত্ন নিউজ পেপাৰখন কোনে আৰম্ভ কৰিছিল আৰু সেই দুখন পেপাৰে কেতিয়া আৰম্ভ হোৱা বুলি কৈছে 1881 সো মনত ৰাখিব ইয়াৰ এনসাৰটো হ'ব অপচন সি বাল গংগাধৰ তিলক ঠিক আছে বাল গংগাধৰ তিলকে দুখন ফেমাস বাতৰি কাকত লিখিছিলে ঠিক আছে এখন হল কেশৰীখন মনত ৰাখিব কেশৰীখন আকৌ মাৰাঠী কেশৰী মাৰাঠী আৰু মহাৰাষ্ট্ৰখন কি হয় মহাৰাষ্ট্ৰখন হল ইংৰাজীত লিখিছিল মনত ৰাখিব দেই বহুত বেছি ইম্পৰ্টেন্ট মনত ৰাখিব বাল গংগাধৰ তিলক বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে আৰু তেওঁৱে আমাৰ একচুয়ালি ক'ব গ'লে ন তেওঁ কি কৰিছিল আমাৰ যেতিয়া সুৰজ স্প্লিট হৈছিল তেওঁ একচুয়ালি এক্সট্ৰিমিষ্টৰ লিডাৰ আছিলে নহয় জানো সো আহক বাল গংগাধৰ তিলক ইজ ভেৰি ইম্পৰ্টেন্ট ইন আৱাৰ ফ্ৰীডম ষ্ট্ৰাগল ঠিক আছে সো আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰিফৰ্ম মুভমেন্ট অৰ্গেনাইজেশ্যন रहनुमाई मजदयास्नान सभा माने रिलीजियस रिफॉर्म एसोसिएशन was founded in 1851 by Naroji Fardonji and माने साउ एटा रिफॉर्म मूवमेंट ऑर्गेनाइजेशन আছে নামটো কি रहनुमाई मजदयास्नान सभा रहनुमाई मजदयास्नान सभा কিতিয়া ফাউন্ড হৈছিল 1851 ত তাৰে এজন ফাউন্ডাৰ আছিল নাৰোজি ফাৰ্ডনজি আৰু আনজন কোন हुदिছে অপচন এ দাদাভাই নাৰোজি অপচন বি জামশেদজি জিজি ভয় অপচন সি বেহৰামজি মালাবাৰী আৰু অপচন ডি দিনসো ওয়াচা সো ইয়াৰ আনসাৰটো কি হয় বাৰু জানেনে ইয়াৰ আনসাৰটো হল অপচন এ দাদাভাই নাৰোজি সো আপোনাক যদি হুদে रहनुमाई मजदयास्तान सभा কোনে আৰম্ভ কৰিছিল মন ৰাখিব দাদাভাই নাৰোজি ঠিক আছে সো এই তিনজনৰ নামৰ যদি কথা কয় নাৰোজি ফাৰ্ডনজি দাদাভাই নাৰোজি এসএস বাঙালী সো আপোনাক এই তিনজনৰ কথা যদি কয় মন ৰাখিব তেতিয়া আপোনাক পাৰ্চি ৰিফৰ্মৰ কথাই কৈছে তাৰ তেওঁলোক পাৰ্চি ৰিফৰ্মত বহুত বেছি ডাঙৰ ফিগাৰ আছিল সো মন থাকিব আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে which social reformer founded the Tattvabodhani Sabha in 1839 to propagate the philosophical teaching of Upanishads সো তত্ত্ববোধনী সভা কোনে আৰম্ভ কৰিছিল হেতু প্ৰশ্ন সুধিছে আৰু তত্ত্ববোধনী সভা কেতিয়া আৰম্ভ হৈছিল 1839 চনত আৰু কোনে উলিয়াইছিল আমাক হেতু সুধিছে সো অপচন এ কেশৱ চন্দ্ৰ সেন অপচন বি ৰাজা ৰামমোহন ৰয় অপচন সি দেবেন্দ্ৰনাথ টেগৰ আৰু অপচন ডি অক্ষয় কুমাৰ দত্ত মনত ৰাখিব তত্ত্ববোধনী সভা আৰম্ভ কৰিছিল অপচন সি দেবেন্দ্ৰনাথ টেগৰে মনত ৰাখিব কিন্তু বহুত বেছি ইম্পৰ্টেন্ট তত্ত্ববোধনী সভা কোনে আৰম্ভ কৰিছিল 1839 ত আমাৰ দেবেন্দ্ৰনাথ টেগৰে কিন্তু এই তত্ত্ববোধনী সভাখনে পিছত গৈ থৈ 1859 ত কি হল ব্ৰহ্ম সমাজৰ লগত অফিচিয়ালি মাৰ্জ হৈ গল সো মনত ৰাখিব যেতিয়া দেবেন্দ্ৰনাথ টেগৰে আৰম্ভ কৰিছিল তত্ত্ববোধনী সভা হিচাপে আৰম্ভ কৰিছিল 1839 চনত পিছত গৈ থৈ 1859 চনত এইখন মানে তত্ত্ববোধনী সভাখন ব্ৰহ্ম সমাজৰ লগত মাৰ্জ হৈ গল এতিয়া প্ৰশ্নটো এনেকৈ হ'ব পাৰে তত্ত্ববোধনী সভাখন দেবেন্দ্ৰনাথ টেগৰে আৰম্ভ কৰিছিল কি পাৰপজটো কি আছিল আমাৰ উপনিষদৰ কাৰণে কিহৰ কাৰণে ফিলসফিক্যাল টিচিং অফ মানে কি আমাৰ উপনিষদবোৰৰ ফিলসফিক্যাল টিচিংবোৰ প্ৰমোট কৰিবৰ কাৰণে তেওঁ তত্ত্ববোধনী সভাখন আৰম্ভ কৰিছিল বুজি পালেনে আপোনালোকে আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পাই আছে যদিও প্ৰশ্ন এটা তাত কিন্তু মই ট্ৰাই কৰি আছো যিমান ফ্যাকচুৱেল বস্তু সুমাব পাৰো কাৰণ চাও এডিআৰই এক্সামৰ নিচিনা এটা এক্সামত ফ্যাকচুৱেল নলেজ থাকাটো বহুতে বেছি ইম্পৰ্টেন্ট সো আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ Question number 9 to hoise the influential nationalist weekly newspaper Sanjeevani which advocated for boycott of British goods during the Swadeshi movement was started by মানে এখন নিউজপেপাৰ আছিল নামটো হল সঞ্জীৱনী হেখন কিতিয়া আৰম্ভ হৈছিল আমাৰ স্বদেশী মুভমেন্টৰ সময়ত আৰম্ভ হৈছিল আৰু হেখনৰ মেইন এজেন্ডাটো কি আছিল বয়কট অফ ব্ৰিটিছ গুডছ এটা প্ৰশ্নটো সুধিছে সেই সঞ্জীৱনী পেপাৰখন কোনে আৰম্ভ কৰিছিল অপচন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী অপচন বি কৃষ্ণ কুমাৰ মিত্ৰ অপচন সি অৰবিন্দ ঘোষ আৰু অপচন ডি বৰীন্দ্ৰ কুমাৰ ঘোষ ঠিক আছে সো ইয়াৰ আনসাৰটো হৈছে অপচন বি কৃষ্ণ কুমাৰ মিত্ৰ কৃষ্ণ কুমাৰ মিত্ৰই কি কৰিছিল
সঞ্জীৱনী বাতৰি কাকতখন কি কৰিলে 1883 ত আৰম্ভ কৰিছিলে ঠিক আছে ৰাখিব আমাৰ স্বদেশী আন্দোলনটো 1907 চনত হৈছিল ঠিক আছে কিন্তু এই পেপাৰখন 1883 তে আৰম্ভ হৈছিল কিন্তু স্বদেশী মুভমেন্টৰ সময়ত এখনে ব্ৰিটিছ গুড বয়কট কৰিব লাগে বুলি বহুত বেছি মানে আৰ্টিকেল বা হেৰি নিউজ দিছিলে ঠিক আছে এইখিনিতে দুটামান কথা মনত ৰাখিব মই মাৰ্ক কৰি দিছো আপোনাক দা বেংগালীখন কোনে এডিট কৰিছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী অৰবিন্দ ঘোষ আৰু বৰীন্দ্ৰ কুমাৰ ঘোষে কি কৰিছিল যুগান্তৰ আৰু বন্দে মাতৰম মন ৰাখিব ইম্পৰ্টেন্ট হয় দা বেংগালীখন আছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী অৰবিন্দ ঘোষ আৰু বৰীন্দ্ৰ কুমাৰ ঘোষৰ কিহৰ লগত জড়িত আছিল যুগান্তৰ আৰু বন্দে মাতৰম ঠিক আছে নে আশা কৰো বুজি পাইছে আহক নেক্সট কোৱেশ্চনটোলৈ যাও কোৱেশ্চন নম্বৰ 10 টো হৈছে the radical intellectual reform movement known as the young bengal movement was founded by young bengal movement to kune found korse hetu hudise option a david hare option b alexander duff option c drinkwater bethune aru option d henry louis vivian derezio monot rakhibo young bengal movement to start korisile option d henry louis vivian derezio মনত ৰাখিব ইম্পৰ্টেন্ট হয় এটো প্ৰশ্ন বাৰে বাৰে আহিয়ে থাকে ঠিক আছে সো আপোনাক যদি কেতিয়াবা খুদে ইয়ং বেংগল মুভমেন্ট কোনে আৰম্ভ কৰিছিলে হেনৰি লুইস ভিভিয়ান ডেৰজিও ঠিক আছে মানে ভিভিয়ান ডেৰজিও ঠিক আছে বুজি পালে আহক আমি নেক্সট কোৱেশ্চন তুলে যাও যদি কিবা আপোনাক ইয়াত পঢ়িব মন আছে পঢ়ি লব পাৰে অলপ তেওঁৰ বিষয়ে কথা দি থোৱা আছে পঢ়ি লব পাৰে ঠিক আছে সো আহক নেক্সট কোৱেশ্চন তুলে যাও হু ফাউন্ডেড দা বহিষ্কৃত Hitakarini Sabha, মানে Bahishkrit Hitakarini Sabha in 1924 in Bombay to promote education and socio-economic upliftment among the depressed classes. মানে এই Bahishkrit Hitakarini Sabha খন 1924 চনত কোনে আৰম্ভ কৰিছিল অপচন এ বি আৰ আম্বেদকাৰ অপচন বি জ্যোতিৰাও ফুলে অপচন সি মহাত্মা গান্ধী আৰু অপচন ডি এম সি ৰাজা আৰু ইয়াৰ আনসাৰটো হৈছে অপচন এ বি আৰ আম্বেদকাৰে ঠিক আছে কেতিয়া আৰম্ভ কৰিছিল 20 জুলাই 1924 চনত আৰম্ভ কৰিছিল ঠিক আছে আৰু এইখনৰ মটো আছিল মেগাজিনখন মানে এই হেৰিখনৰ হিতাকাৰণী সভাখনৰ মজো আছিল এডুকেট এজিটেট অৰ্গানাইজ ঠিক আছে বুজি পাইছে নে আৰু আমাৰ এটা কথা মনে ৰাখিব মহাৰ সত্যাগ্ৰহটো কোনে আৰম্ভ কৰিছিল বি আৰ আম্বেদকাৰে 1927 চনত মহাৰ সত্যাগ্ৰহ কোনে আৰম্ভ কৰিছিল বি আৰ আম্বেদকাৰে ঠিক আছে তো আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ the next question to hoise the nationalist newspaper Amrita Bazar Patrika which converted overnight from Bengali to English to bypass the Vernacular Press Act was founded by মানে Amrita Bazar Patrika কোনে আৰম্ভ কৰিছিল অপচন এ দেবেন্দ্ৰনাথ টেগৰ অপচন বি শিশিৰ কুমাৰ ঘোষ এণ্ড মতিলাল ঘোষ অপচন সি হৰিশ চন্দ্ৰ মুখাৰ্জী আৰু অপচন ডি গিৰীশ চন্দ্ৰ ঘোষ চাও এইখিনি এটা একটা কথা কৈছে ভাৰ্নাকুলাৰ প্ৰেছ এক্ট সো এইটো ভাৰ্নাকুলাৰ প্ৰেছ এক্ট কি হয় কোনে আনিছিলে ঠিক আছে পাতিম আমি কিন্তু প্ৰথম কইলো আমি অমৃতা বাজাৰ পত্ৰিকাখন কোনে আৰম্ভ কৰিছিলে ইয়াৰ আনসাৰটো হল অপচন বি শিশিৰ কুমাৰ ঘোষ এণ্ড মতিলাল ঘোষ ঠিক আছে চাও মানে কি আছিল আগতে অমৃতা বাজাৰ পত্ৰিকাখন যেতিয়া আৰম্ভ কৰিছিল বেংগালী নিউজ পেপাৰ আছিল কিন্তু এক ৰাতিৰ ভিতৰতে তেওঁলোকে ইংলিছলৈ হেৰি হৈ গল কি বুলি কয় ইংলিছলৈ বাইপাস কৰি দিলে কিয় কৰিলে কাৰণ সেই সময়ত এটা এক্ট আহিছিল ভাৰ্নাকুলাৰ প্ৰেছ এক্ট এটো মতে কি আছিল সো এই ভাৰ্নাকুলাৰ প্ৰেছ এক্টটো আনিছিলে লৰ্ড লিটনে মনত ৰাখিব ভেৰি ইম্পৰ্টেন্ট লৰ্ড লিটনে আনিছিলে কিয় আনিছিলে সব এখন এই এক্টটো মতে ইংলিছ পেপাৰবোৰক একো নকৰে কিন্তু যোনবিলাক আমাৰ ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজ মানে লোকেল ল্যাঙ্গুৱেজৰ পেপাৰবোৰক ব্ৰিটিছ বিলাকে ৰুলছ এণ্ড ৰেগুলেশন লগাইছিলে ঠিক আছে হেনেকে মনত ৰাখক যেতিয়া আমি হিষ্ট্ৰী ক্লাছ বা হিৰামামে যদি পঢ়াইছে চাই লব ভাৰ্নাকুলাৰ প্ৰেছ এক্টত মানে ইংলিছৰ ল্যাঙ্গুৱেজৰ পেপাৰখিনি একো ৰুলছ এণ্ড ৰেগুলেশন মানে ইমান নাছিলে কিন্তু যেতিয়া ভাৰ্নাকুলাৰ প্ৰেছ এক্টটো আনিলে তেতিয়া যোনবিলাক ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজ মানে আমাৰ লোকেল ল্যাঙ্গুৱেজৰ পেপাৰবোৰক তেওঁলোকে ব্ৰিটিছবোৰে ভিজিলেন্স দিয়া হল মানে ৰুলছ এণ্ড ৰেগুলেশন আৰম্ভ কৰা হল সো আপোনাক যদি কয় ভাৰ্নাকুলাৰ প্ৰেছ এক্ট কি আছিল এইটো এক যোনটো অকল মানে আমাৰ লোকেল ল্যাঙ্গুৱেজৰ পেপাৰখিনিহে ইনক্লুডেড আছিল ইংলিছ ল্যাঙ্গুৱেজৰ পেপাৰখিনিক মানে হেৰি কৰিছিলে তেওঁলোকে তাৰ ডায়াৰ হেৰি পেৰিফেৰিত ৰাখা নাছিলে বুজি পালেনে সো ভাৰ্নাকুলাৰ প্ৰেছ এক্ট কোনে আনিছিলে লৰ্ড লিটনে ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে which reform movement and organization was established by Sri Narayana Guru in Kerala with the slogan one caste one religion one god for man মানে শ্ৰী নাৰায়ণ গুৰুৱে কোনটো ৰিফৰ্ম মুভমেন্ট আৰম্ভ কৰিছিল তাৰ যোনটো ট্যাগলাইন আছে one caste one religion one god for man option a self respect movement
অপশ্যন বি ভাইকম সত্যাগ্ৰহ কমিটি, অপশ্যন চি শ্ৰী নাৰায়ণা ধৰ্মা পৰিপালনা য়োগম, আৰু অপশ্যন ডি জাষ্টিছ পাৰ্টি। ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি SNDP। SNDP মানে কি হয়? শ্ৰী নাৰায়ণা ধৰ্ম পৰিপালনা য়োগম। এইটো আৰম্ভ হৈছিলে 1903 চনত। ঠিক আছে, কোনে আৰম্ভ কৰিছিলে? শ্ৰী নাৰায়ণা গুৰুৱে। ঠিক আছে, মনত থাকিব আপোনালোকৰ। ইয়াৰ হেৰিটো কি হয়? মটটো কি হয়? ওৱান কাষ্ট ওৱান ৰিলিজন ওৱান গড ফৰ মেন। শ্ৰী নাৰায়ণা গুৰুৱে আৰম্ভ কৰিছিল। মটটো মনত ৰাখিব, কেতিয়া আৰম্ভ কৰিছিল মনত ৰাখিব, কোনে আৰম্ভ কৰিছিল। ঠিক আছে, আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে দ্য নিউজ পেপাৰ হিন্দু পেট্ৰিয়ট which famously supported the peasant movement during Indigo Revolt was edited by, মানে হিন্দু পেট্ৰিয়ট বুলি এখন পেপাৰ আছিল, এখন কোনে এডিট কৰিছিলে? অপশ্যন এ দীনবন্ধু মিত্ৰা, অপশ্যন বি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, অপশ্যন চি দ্বাৰকানাথ টেগৰ, আৰু অপশ্যন ডি হৰিশ চন্দ্ৰ মুখাৰ্জী। আৰু ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি হৰিশ চন্দ্ৰ মুখাৰ্জী। হৰিশ চন্দ্ৰ মুখাৰ্জীয়ে হিন্দু পেট্ৰিয়ট নিউজ বাতৰি কাকতখন এডিট কৰিছিল। ঠিক আছে, আৰু এখন কেতিয়া ৰেলিভেন্ট আছিলে? ইণ্ডিগো ৰিভল্টৰ সময়ত। মনত ৰাখিব, ইণ্ডিগো ৰিভল্টৰ সময়ত। আৰু এটা কথা মনত ৰাখিব, এখন কিতাপৰ নাম মনত ৰাখিব, কাৰণ নীল দৰ্পণ কিতাপখন এইটো সময়তে আৰম্ভ হৈছিলে। ঠিক আছে, কিতাপখন কি? নীল দৰ্পণ। কোনে লিখিছে? দীনবন্ধু মিত্ৰ। দীনবন্ধু মিত্ৰই এই কিতাপখন লিখিছে, নীল দৰ্পণ। ঠিক আছে, চ' আহক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে who founded the servant society in Pune in 1905 to train social workers dedicated to service of the nation। মানে servant society of India কোনে ফাউণ্ড কৰিছিলে? পুনেত আৰম্ভ কৰিছিলে। গোপাল কৃষ্ণ গোখলে, বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, আৰু অপশ্যন ডি এনি বেচেণ্ট। মনত ৰাখিব, ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে সাৰ্ভেন্ট অফ ইণ্ডিয়া ছচাইটিটো আৰম্ভ কৰিছিল। ঠিক আছে, মনত থাকিব। চাওক, এইটো কথা কৈ দিওঁ, এই ছচাইটিটো এখন পেপাৰ আৰম্ভ কৰিছে। পেপাৰখনৰ নাম কি? দা হিতাৱাৰা। ঠিক আছে, দা হিতাৱাৰা কি হয়? দা হিতাৱাৰাখন কোনটো ছচাইটিৰ নিউজ পেপাৰ হয়? সাৰ্ভেন্টছ অফ ইণ্ডিয়া ছচাইটিৰ নিউজ পেপাৰ হয় দা হিতাৱাৰা। আৰু ইম্পৰ্টেণ্ট কথাটো মনত ৰাখিব, মহাত্মা গান্ধীয়ে নিজৰ পলিটিকেল গুৰু কাক বুলি কয়? গোপাল কৃষ্ণ গোখলেক মহাত্মা গান্ধীয়ে নিজৰ পলিটিকেল গুৰু বুলি কৈছিলে। ঠিক আছে, পলিটিকেল গুৰু বুলি কাক কৈছিলে? মহাত্মা গান্ধীয়ে গোপাল কৃষ্ণ গোখলেক মহাত্মা গান্ধীৰ পলিটিকেল গুৰু বুলি কৈছিলে। ঠিক আছে, মন থাকিব। আৰু নিউজ পেপাৰখনৰ নাম কি? দা হিতাৱাৰা। নেক্সট কুৱেশ্যনটো হৈছে দ্য আলিগড় মুভমেণ্ট which aimed at modernizing social and educational standards among Indian Muslims was led by the founder of Muhammad Anglo Oriental College। মানে একচুৱেলি সুধিছে কি কয়? আলিগড় মুভমেণ্ট মানে মোহাম্মদ এংলো অৰিয়েণ্টেল কলেজ কোনে আৰম্ভ কৰিছিল? ঠিক আছে, অপশ্যন এ নৱাব আব্দুল লতিফ, অপশ্যন বি ছাৰ সৈয়দ আহমেদ খান, অপশ্যন চি সৈয়দ আমিৰ আলী, আৰু অপশ্যন ডি বদৰুদ্দিন তয়বজী। মনত ৰাখিব, ইয়াৰ আনচাৰটো হ'ল ছাৰ সৈয়দ আহমেদ খান। ছাৰ সৈয়দ আহমেদ খানে আলিগড় মুভমেণ্টটো ষ্টাৰ্ট কৰিছিলে। মনত থাকিব আপোনালোকৰ, একদম এইটো মানে আপোনালোকে ৰাখি থওক মনত, ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে which Tamil journal started by E.V. Ramaswamy in 1925 to propagate the ideals of self-respect movement। So ইয়াৰ অপশ্যন কেইটা হৈছে স্বদেশ মিত্ৰন, দ্ৰাবিড়া, কুডি আৰাসু, আৰু দি নিউ ইণ্ডিয়া। আৰু ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি কুডি আৰাসু। E.V. ৰামাস্বামী কি আৰম্ভ কৰিছিল? কুডি আৰাসু। ঠিক আছে, কুডি আৰাসু মানে কি? ৰিপাব্লিক। কেতিয়া আৰম্ভ কৰিছিল? 1925। ঠিক আছে, মন থাকিব। তেওঁ আৰু কেইখনমান জাৰ্নেল আৰম্ভ কৰিছিল, যেনেকে পুৰাচি 1933, আৰু পগুথাৰিভু তাৰ মানে ৰেচনেলিজিম, বিদুথালাই মানে লিবাৰেশ্যন। কোনে আৰম্ভ কৰিছিল? আমাৰ E.V. ৰামাস্বামীয়ে। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, চ' আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট হৈছে the Prarthana Samaj was founded in Bombay in 1867 under the inspiration of Keshav Chandra Sen by, মানে প্ৰাৰ্থনা সমাজখন কোনে আৰম্ভ কৰিছিলে? M.G. ৰানাডে, অপশ্যন বি R.G. ভাণ্ডাৰকাৰ, অপশ্যন চি গোপাল হৰি দেশমুখ, আৰু অপশ্যন ডি আত্মাৰাম পাণ্ডুৰং। ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি আত্মাৰাম পাণ্ডুৰংগে কি আৰম্ভ কৰিছিল? আত্মাৰাম পাণ্ডুৰংগে আমাৰ প্ৰাৰ্থনা সমাজ আৰম্ভ কৰিছিল। মনত ৰাখিব, কোনে? প্ৰাৰ্থনা সমাজখন আত্মাৰাম
আত্মাৰাম পাণ্ডুৰংগে আৰম্ভ কৰিছিল ঠিক আছে মন ৰাখিব ইম্পৰ্টেণ্ট হয় ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে সো আহক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ হু ষ্টাৰ্টেড দ্য ৰিভলিউচনাৰী ডেইলি নিউজপেপাৰ যুগান্তৰ ইন বেংগালী অলপ আগত কৈছো মইতো এনচাৰটো নিদিওঁ আপোনালোকে নিজে দিব নালাগে বাৰু মই হেৰি আছে শ্লাইড আছে মই কৈছো যুগান্তৰখন কোনে আৰম্ভ কৰিছিলে অপশ্যন এ বৰিন্দৰ কুমাৰ ঘোষ ভূপেন্দ্ৰনাথ দত্তা অপশ্যন বি অৰবিন্দ ঘোষ ৰাজবিহাৰী বোস অপশ্যন সি বিপিন চন্দ্ৰ পাল চিত্তৰঞ্জন দাস আৰু অপশ্যন ডি যতীন্দ্ৰনাথ মুখাৰ্জী এণ্ড সূৰ্য সেন মনত ৰাখিব যুগান্তৰখন আৰম্ভ কৰিছিলে বৰিন্দৰ কুমাৰ ঘোষ আৰু ভূপেন্দ্ৰ দত্ত সো ইয়াৰ আনসাৰটো হ'ল বৰিন্দৰ কুমাৰ ঘোষ আৰু ভূপেন্দ্ৰনাথ দত্ত আৰু এইখনৰ আইডিঅলজি কাৰ পৰা লৈছিলে আমাৰ অৰবিন্দ ঘোষৰ পৰা ঠিক আছে বৰিন্দৰ কুমাৰ ঘোষ কোন হয় অৰবিন্দ ঘোষৰ ব্ৰাদাৰ হয় ঠিক আছে মন থাকিব আপোনালোকৰ সো আহক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ The organization Atmiya Sabha was established in Calcutta in 1815 by Atmiya Sabha কোনে আৰম্ভ কৰিছিলে অপশ্যন এ দ্বাৰকানাথ টেগৰ অপশ্যন বি ৰাজা ৰামমোহন ৰয় অপশ্যন সি প্ৰসন্ন কুমাৰ টেগৰ অপশ্যন ডি ৰাধাকান্ত দেৱ ইয়াৰ আনসাৰটো হৈছে অপশ্যন বি ৰাজা ৰামমোহন ৰয়ে আত্মীয় সভা আৰম্ভ কৰিছিলে ঠিক আছে সো আত্মীয় সভা কেতিয়া আৰম্ভ হৈছিলে 1815 চনত ঠিক আছে আহক নেক্সট কুৱেশ্যনলৈ যাওঁ সো নেক্সট কুৱেশ্যনটো হৈছে হু ফাউণ্ডেড দ্য ইংলিছ ডেইলি নিউজপেপাৰ দ্য হিতৱাৰা ইন নাগপুৰ ইন 1911 অপশ্যন এ বাল গংগাধৰ তিলক অপশ্যন বি মদন মোহন মালব্য অপশ্যন সি গোপাল কৃষ্ণ গোখলে আৰু অপশ্যন ডি মতিলাল নেহৰু অলপ আগত কথা পাতি আমি হিতৱাৰাৰ কথা নহয় জানো এটা সোসাইটিৰ ম্যাগাজিন আছিল বা এখন সোসাইটিয়ে পাবলিশ কৰিছিল এখন কোনে কৰিছিল এই সোসাইটিটো কোন আছিল গোপাল কৃষ্ণ গোখলে এই সোসাইটিটো আৰম্ভ কৰিছিল কি আছিল সাৰ্ভেন্টস অফ ইণ্ডিয়া সোসাইটি মানে সাৰ্ভেন্টস অফ ইণ্ডিয়া সোসাইটি হেতু কোনে ফাউণ্ড কৰিছিল গোপাল কৃষ্ণ গোখলে কোন আছিল মহাত্মা গান্ধী তেওঁক পলিটিক্যাল গুৰু বুলি কৈছিল আৰু সেই সোসাইটিৰ এখন নিউজপেপাৰ আছিল কি নাম হিতৱাৰা মন থাকিব ইংলিছত আছে হিতৱাৰা ঠিক আছে নে আহক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ The Ramakrishna Mission was officially established as a social and religious service organization in 1897 by মানে Ramakrishna Mission to কোনে social and religious service organization বুলি officially হেৰি কৰিছিল আৰম্ভ কৰিছিল ঠিক আছে Ramakrishna Paramhans স্বামী দয়ানন্দ মহেন্দ্ৰনাথ গুপ্তা আৰু স্বামী বিবেকানন্দ মনত ৰাখিব ইয়াৰ আনসাৰটো হ'ল অপশ্যন ডি স্বামী বিবেকানন্দ ঠিক আছে স্বামী বিবেকানন্দে কি কৰিছিল ৰামাকৃষ্ণ মিছনটো আৰম্ভ কৰিছিল ঠিক আছে মন থাকিব আপোনালোকৰ কেতিয়া 1897 ত তেওঁৰ এটা ফেমাস হেৰি এটা আছে কি বুলি কনফাৰেন্স এটা আছে য'ত তেওঁ মাই ডিয়াৰ ব্ৰাদাৰ্স এণ্ড সিস্টাৰ্স বুলি কৈছিল এটো কেতিয়া হয় কোনটো কি কনফাৰেন্স বুলি কয় চিকাগোত আছিল এটো মন ৰাখিব ঠিক আছে আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে which social reformer started Gujarati reform journal Satya Prakash মানে সত্য প্ৰকাশখন 1855 চনত কোনে আৰম্ভ কৰিছিল আৰু সত্য প্ৰকাশ কিহৰ লগত ৰিলেটেড উইডো ৰিমেৰেজ আৰু ক্ৰিটিসাইজিং সোশ্যাল ইভিলস অপশ্যন এ কৰসন দাস মুলজি অপশ্যন বি নৰ্মদা শংকৰ দাবে অপশ্যন সি দুৰ্গাৰাম মেহতাজি অপশ্যন ডি মাহিপাত্ৰাম ৰূপৰাম আৰু ইয়াৰ আনসাৰটো হৈছে অপশ্যন এ কৰসন দাস মুলজি কোন হয় কৰসন দাস মুলজি কেতিয়া আৰম্ভ কৰিছিল 1855 চনত আৰু এই ৰিফৰ্মটো কিহৰ ওপৰত আছিল উইডো ৰিমেৰেজ আৰু ক্ৰিটিসাইজিং সোশ্যাল ইভিলস ঠিক আছে আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু ফাউণ্ডেড ধৰ্ম সভা ইন 1830 ইন অপজিশন টু ৰাজা ৰামমোহন ৰয়'s ব্ৰহ্ম সমাজ চাও ব্ৰহ্ম সমাজটো আছিল ৰাজা ৰামমোহন ৰয়ে ফাউণ্ড কৰা আৰু হেতুৰ কাম কি আছিল এবলিশন অফ সতী তাক মানে অপোজ কৰি এটা অৰ্গানাইজেশ্যন কৰিছিল হেতুৰ নাম আছিল ধৰ্ম সভা এতিয়া মোক আপোনালোকে কওক ধৰ্ম সভাটো কোনে ফাউণ্ড কৰিছিল প্ৰশ্নটোত হেতু দিছে অপশ্যন এ দেবেন্দ্ৰনাথ টেগৰ অপশ্যন বি ৰাধাকান্ত দেৱ অপশ্যন সি ৰাম কমল সেন অপশ্যন ডি ভৱানী চৰণ বন্দ্যোপাধ্যায় আৰু ইয়াৰ আনসাৰটো কি জানানে ইয়াৰ আনসাৰটো হ'ল অপশ্যন বি ৰাধাকান্ত দেৱ মানে ৰাধাকান্ত দেৱে মানে ভাবিছিল কি আমাৰ সতী প্ৰথাটোৱে হওক বা এইবিলাকে হওক মানে এইটো ইণ্ডিয়ান কালচাৰ হয় আৰু ব্ৰহ্ম সমাজে এইটোক মানে অতৰাব চেষ্টা কৰিছে সো তেওঁ তাৰ হেতু অপোজ কৰি পেলাই কি কৰিলে ধৰ্ম সভাটো ষ্টাৰ্ট কৰিলে বুজি পালে ধৰ্ম সভাটো কোনে ষ্টাৰ্ট কৰিছিল ধৰ্ম সভা ষ্টাৰ্ট কৰিলে ৰাধাকান্ত দেৱে আৰু ব্ৰহ্ম সমাজ কোনে কৰিছিল ব্ৰহ্ম সমাজ কৰিছিল আমাৰ ৰাজা ৰামমোহন ৰয়ে ব্ৰহ্ম সমাজৰ অপোজিটৰ কাৰণে ধৰ্ম সভাটো আৰম্ভ কৰিছিল মন থাকিব আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে দ্য নেশ্যনেলিষ্ট নিউজপেপাৰ ইণ্ডিপেণ্ডেণ্ট was started in 1919 by which prominent Indian leader
মানে নেশ্যনেলিষ্ট এখন নিউজ পেপাৰ আছিলে ইণ্ডিপেণ্ডেণ্ট, সেইখন কোনে আৰম্ভ কৰিছিলে? অপশ্যন এ মতিলাল নেহৰু, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি চিত্তৰঞ্জন দাস আৰু অপশ্যন ডি মদন মোহন মালৱীয়। আৰু ইয়াৰ এনচাৰটো কি জানেনে? ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ মতিলাল নেহৰু। মতিলাল নেহৰুৱে ইণ্ডিপেণ্ডেণ্ট পেপাৰখন আৰম্ভ কৰিছিলে। কেতিয়া কৰিছিলে? 1919 চনত। ঠিক আছে, মনত ৰাখিব ইণ্ডিপেণ্ডেণ্ট পেপাৰখন মতিলাল নেহৰুৱে আৰম্ভ কৰিছিলে। ঠিক আছে, আহক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। চ' নেক্সট কুৱেশ্যনটো হৈছে The Seva Sadan organization dedicated to the welfare and protection of vulnerable women was founded in 1885 by মানে এটা অৰ্গেনাইজেশ্যন আছিল, নামটো হ'ল সেৱা সদন। সেইটো 1885 চনত কোনে আৰম্ভ কৰিছিলে? অপশ্যন এ বেহৰামজী এম মালাবাৰী এণ্ড দয়াৰাম গিডুমল, অপশ্যন বি পণ্ডিতা ৰামাবাই এণ্ড সাবিত্ৰীবাই ফুলে, অপশ্যন চি এম জি ৰানাডে এণ্ড ৰামবাই ৰানাডে, অপশ্যন ডি ধন্দু কেশৱ কাৰ্ভে। মনত ৰাখিব, এই সেৱা সদন অৰ্গেনাইজেশ্যনটো পৰীক্ষাত মই বাৰে বাৰে ৰিপিটেডলি আহা থকা দেখিছো। চ' মনত ৰাখিব ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ বেহৰামজী এম মালাবাৰী আৰু দয়াৰাম গিডুমল। কোনে আৰম্ভ কৰিছিল? বেহৰামজী এম মালাবাৰী আৰু দয়াৰাম গিডুমল। কেতিয়া আৰম্ভ কৰিছিলে? 1885ত। 1885ত আৰু এটা ডাঙৰ অৰ্গেনাইজেশ্যন আৰম্ভ হৈছিলে। কি হৈছিলে? আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, INCU 1885ত আৰম্ভ হৈছিলে। কোনে কৰিছিলে? A.O. হিউমে। ফাৰ্ষ্ট প্ৰেসিডেন্ট কোন আছিলে? W.C. বেনাৰ্জী। একদম ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু লঞ্চ দ্য উৰ্দু ডেইলি আল হিলাল ইন 1912। চিম্পল কথা, আল হিলালখন কোনে আৰম্ভ কৰিছিলে? ব্ৰিটিছৰ পলিচিবোৰ ক্ৰিটিচাইজ কৰিবৰ কাৰণে। অপশ্যন এ মৌলানা আবুল কালাম আজাদ, অপশ্যন বি মোহাম্মদ আলী জিন্নাহ, অপশ্যন চি শৌকত আলী, অপশ্যন ডি হাকিম আজমল খান। ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ মৌলানা আবুল কালাম আজাদ। ইয়াৰ এনচাৰটো কি হয়? অপশ্যন এ মৌলানা আবুল কালাম আজাদে আল হিলাল পেপাৰখন আৰম্ভ কৰিছিলে। কিহৰ কাৰণে? এখন ব্ৰিটিছাৰ্ছৰ পলিচিবোৰ ক্ৰিটিচাইজ কৰিবৰ কাৰণে। ঠিক আছে, মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, তেওঁ আৰু এখন জাৰ্নেল আৰম্ভ কৰিছিলে আল বালাগ। মনত ৰাখিব, আল বালাগ ইম্পৰ্টেণ্ট হয়। আল বালাগ বা আল হিলাল কোনে কৰিছিল? মৌলানা আবুল কালাম আজাদ। আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। The Social Reform Association Social Service League was founded in Bombay in 1911 by মানে Social Service League টো কোনে আৰম্ভ কৰিছিল? NM যোশী, হৃদয়নাথ কুঞ্জৰু, S.A. ডাংগে, লালা লাজপত ৰায়। ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ NM যোশী। NM যোশীয়ে কি আৰম্ভ কৰিছিলে? NM যোশীয়ে আৰম্ভ কৰিছিলে আমাৰ ছ'চিয়েল ছাৰ্ভিচ লীগ। মনত ৰাখিব। কুঞ্জৰুৱে কি আৰম্ভ কৰিছিল? চাওক, এই যে কুঞ্জৰু যে হৃদয়নাথ কুঞ্জৰুৱে আৰম্ভ কৰিছিল সেৱা সমিতি। ঠিক আছে, S.A. ডাংগে আৰম্ভ কৰিছিলে ইণ্ডিয়ান কমিউনিষ্ট মুভমেণ্ট, আৰু লালা লাজপত ৰায়টো ছাৰ্ভেণ্টছ অফ দ্য পিপল ছ'চাইটি। এইকেইটা আৰম্ভ কৰিছিল। মনত ৰাখিব, লাজপত ৰায়ে কি কৰিছিল? ছাৰ্ভেণ্টছ অফ দ্য পিপল ছ'চাইটি। ডাংগে কিহৰ লগত এছ'চিয়েটেড আছিলে? ইণ্ডিয়ান কমিউনিষ্ট মুভমেণ্ট। আৰু কুঞ্জৰুৱে কি কৰিছিল? সেৱা সমিতি। চাই ল'ব, PDF টো মই দি দিম আমাৰ টেলিগ্ৰাম চেনেলত চাই ল'ব। কুঞ্জৰুৱে কি কৰিছিল? কুঞ্জৰুৱে কৰিছিল সেৱা সমিতি। ডাংগে আছিলে আমাৰ ইণ্ডিয়ান কমিউনিষ্ট মুভমেণ্টৰ লগত জড়িত, আৰু লালা লাজপত ৰায় কৰিছিল ছাৰ্ভেণ্টছ অফ দ্য পিপল ছ'চাইটি। মনত ৰাখিব। আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিফৰ্ম লিডাৰ ফাউণ্ডেড নিউজ পেপাৰ নিউ ইণ্ডিয়া। নিউ ইণ্ডিয়াখন কোনে আৰম্ভ কৰিছিলে? এণ্ড উইকলি কমনৱেলথ টু প্ৰমোট হোম ৰুল এণ্ড ছ'চিয়েল মুভমেণ্ট। মানে নিউ ইণ্ডিয়াখন কোনে আৰম্ভ কৰিছিলে? এনি বেছেণ্ট, সৰোজিনী নাইডু, মেডাম ভিকাজী কামা নে সুচিত্ৰা কৃপলানী? মনত ৰাখিব এনি বেছেণ্ট, কাৰণ এনি বেছেণ্টে আমাৰ হোম ৰুল লীগটো আৰম্ভ কৰিছিল। ঠিক আছে, চ' তেওঁ 1916 চনত হোম ৰুল লীগ আৰম্ভ কৰিছিল। ঠিক আছে, মনত ৰাখিব। ঠিক আছে নে? চ' এই নিউ ইণ্ডিয়াখন কোনে আৰম্ভ কৰিছিলে? আমাৰ এনি বেছেণ্টে আৰম্ভ কৰিছিলে। আৰু কি প্ৰমোট কৰিবৰ কাৰণে? হোম ৰুল লীগটো কৰিবৰ কাৰণে, হোম ৰুল লীগটো প্ৰমোট কৰিবৰ কাৰণে। ঠিক আছে, মনত ৰাখিব। আৰু হোম ৰুল লীগ আৰু এজন মানুহে ইণ্ডিয়াত আৰম্ভ কৰিছিল। আপোনালোকে মোক এইটো কমেণ্ট ছেকশ্যনত জনাব সেইজন মানুহ কোন আছিলে। ঠিক আছে, চ' আহক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াত সুধিছে দ্য ব্ৰহ্ম সমাজ অফ ইণ্ডিয়া was formed in 1866 following a schism in the original Brahma Samaj under the leadership of South. এটা ব্ৰহ্ম সমাজ বুলি আমাৰ অলৰেডি ৰাজা ৰামমোহন ৰয়ে আৰম্ভ কৰিছিলে। ব্ৰহ্ম সমাজ কেতিয়া কৰিছিলে? 1829ত। এইটো সতী প্ৰথা এবলিছ কৰিবৰ কাৰণে। কিন্তু পিছলে এই ব্ৰহ্ম সমাজটো অকমান মানে হ'ল মতানৈক্য হৈ পেলাই এটা ব্ৰহ্ম সমাজ অফ ইণ্ডিয়া বুলি আৰম্ভ কৰিলে 1866 চনত। এতিয়া সেইটো কোনে আৰম্ভ কৰিছিলে? কেশৱ চন্দ্ৰ সেন, দেবেন্দ্ৰনাথ টেগৰ,
আনন্দমোহন বোস নে শিৱনাথ শাস্ত্ৰী মনত ৰাখিব ইয়াৰ এনসাৰটো হ'ল অপচন এ কেশৱ চন্দ্ৰ সেন কেশৱ চন্দ্ৰ সেনে ব্ৰহ্ম সমাজ অফ ইণ্ডিয়াটো আৰম্ভ কৰিছিলে কেতিয়া কৰিছিলে 1866 চনত ঠিক আছে মনত ৰাখিব 1866 চনত ব্ৰহ্ম সমাজ অফ ইণ্ডিয়াটো কেশৱ চন্দ্ৰ সেনে আৰম্ভ কৰিছিলে একদম মনত ৰাখিব ঠিক আছে ইম্পৰ্টেন্ট হয় বহুতে বেছি ইম্পৰ্টেন্ট ঠিক আছে সো আপোনালোকক মই এই পেজটো পঢ়িব দুটামান বেছি ইনফৰমেশ্যন আছে আপোনালোকে পঢ়িলে আপোনালোকৰ মনত থাকিব আৰু পৰীক্ষাৰ কাৰণে হেল্পফুল হ'ব বাকি আজিৰ ভিডিঅ'টোত মই 30টা কোৱেশ্চন আনিলো যদিও 30টা কোৱেশ্চন আছিলে ফেকচুৱেলি তাত 30টাতকৈ বহুত বেছি ফেক্টছ আছে নহয় জানো সো আপোনালোকে ট্ৰাই কৰিব ভিডিঅ'টো ভালকে চাবলৈ এবাৰ নহয় দুবাৰ চাওক দুবাৰ নহয় তিনিবাৰ চাওক নোট ডাউন কৰক যদি বুজি নাপায় আমাক কমেন্ট সেকশনত সোধক পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত মই ড্ৰপ কৰি দিম আপোনালোকে তাৰ পৰা পিডিএফটো লৈ পেলাই আপোনালোকে পঢ়িব পাৰিব সো ভিডিঅ'টো ইমানতে সামৰিছো আশা কৰো আপোনালোকে ভিডিঅ'বোৰ চাই আছে যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যোনে সাবস্ক্ৰাইব কৰা নাই ভিডিঅ' আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো সামৰিছো ধন্যবাদ